নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। কৰ্মচাৰীসকলৰ ই-সাৰ্ভিস বুক সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। প্ৰশাসনিক দক্ষতা আৰু স্বচ্ছতা বৃদ্ধিৰ কাৰণে কৰ্মচাৰীসকলৰ সাৰ্ভিস বুক EHRMS 2.0 প্লেটফৰ্মৰ জৰিয়তে ডিজিটেলাইজেশ্যন কৰাৰ কাৰণে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং বিভাগৰ ফালৰ পৰা যোৱা 17 জুন তাৰিখে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। আপোনালোকে স্ক্ৰীনত সেই মেমৰেণ্ডামখন দেখা পাই আছে। প্ৰত্যেকজন কৰ্মচাৰীৰে সাৰ্ভিস বুক আছে। এই সাৰ্ভিস বুক হৈছে এখন বহী য'ত এজন কৰ্মচাৰীৰ নিযুক্তিৰ দিনটোৰ পৰা আৰম্ভ কৰি অৱসৰৰ দিনটোলৈকে চাকৰি জীৱনৰ সমস্ত কথাখিনি ইয়াতে লিপিবদ্ধ থাকে। নিযুক্তি কেতিয়া হৈছিল, পদোন্নতি হৈছে নেকি, দৰমহা কেতিয়া কেতিয়া বৃদ্ধি পাইছে, কেতিয়া কেতিয়া তেওঁ ছুটি লৈছিল, বদলীকৰণ হৈছে নেকি, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি গোটেই চাকৰি জীৱনৰ সময়ছোৱাত, আৰু অৱসৰৰ সবিশেষ ইয়াতে লিপিবদ্ধ থাকে। বৰ্তমানলৈকে এই কথাবোৰ এখন বহীত ফিজিকেলি লিখা হৈ আছে, যাক আমি সাৰ্ভিস বুক বুলি কওঁ। এতিয়াৰে পৰা EHRMS 2.0 প্লেটফৰ্মৰ জৰিয়তে ডিজিটেলাইজেশ্যন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমাৰ প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীৰে তথ্য ইতিমধ্যে HRMS পৰ্টেলত সংৰক্ষিত হৈ আছে। এই ই-সাৰ্ভিস বুকে কৰ্মচাৰীসকলৰ বাবে যথেষ্ট সুবিধা আনিব বুলি আশা কৰা হৈছে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত পাব লগা যিসমূহ সুবিধা আছে, সেই সুবিধাসমূহ অতি ক্ষিপ্ৰতাৰে সম্পন্ন হ'ব। অৱসৰ গ্ৰহণ কৰাৰ পিছত যি প্ৰশাসনিক অনুমোদনৰ প্ৰয়োজন আছে, সেই প্ৰশাসনিক অনুমোদন অতি ক্ষিপ্ৰতাৰে সম্পন্ন হ'ব, যাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীজন উপকৃত হ'ব। যদিও অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে, এতিয়াও কিন্তু ই-সাৰ্ভিস বুকৰ কাৰণে যথেষ্টখিনি কাম বাকী আছে। কিয়নো প্ৰত্যেকজন কৰ্মচাৰীৰে যিসমূহ তথ্য আছে, সেই তথ্যসমূহ শুদ্ধ আৰু সঠিক হ'ব লাগিব। লাহে লাহে চৰকাৰে ফিজিকেল সাৰ্ভিস বুক নোহোৱা কৰাৰ দিশে আগবাঢ়িছে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বাতৰি পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।